প্ৰতিমূৰ্তি ফেব্ৰুৱাৰী মাহত উন্মোচন কৰিবলৈ এই সম্পৰ্কত আপুনি কি ক'ব? মই প্ৰথমতে সকলোকে ধন্যবাদ জনাইছোঁ আৰু অহা ফেব্ৰুৱাৰী মাহত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। এইটো আমাৰ অসমৰ কাৰণেই নহয়, আমাৰ স্থানীয় ৰাইজৰ কাৰণেই নহয়, সকলোৰে কাৰণে এটা ডাঙৰ এটা খবৰ। আৰু এইটোৱে এই প্ৰতিমূৰ্তিটো প্ৰধানমন্ত্ৰীৰ দ্বাৰা উন্মোচনৰ পিছত আমি আশা ৰাখিছোঁ যে এটা উজনি অসমৰ ভিতৰতে এটা পৰ্যটকস্থলীলৈ এই লাচিত বৰফুকনৰ মৈদামৰ পৰা গোটেইখিনি আৰু যিখিনি প্ৰকল্পৰ সৃষ্টি কৰিবলৈ লৈছে বা প্লেন কৰিছে এইখিনি সম্পূৰ্ণ হ'লে নিশ্চয় এটা পৰ্যটকৰ স্থলী হিচাপে পৰিগণিত হ'ব। এই ক্ষেত্ৰত আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ যে তেখেতে যিটো পদক্ষেপ গ্ৰহণ কৰিলে বা চৰকাৰখনে যিটো পদক্ষেপ গ্ৰহণ কৰিলে, ইতিমধ্যে কাম কাজ প্ৰায় আপোনালোকে লক্ষ্য কৰিছে যে প্ৰতিমূৰ্তিটো সম্পূৰ্ণ হৈছে, তাৰ তলৰ যিখিনি অলপমান কাম ইতিমধ্যে চলি আছে। আমি ভাবিছোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ আগলৈকে এইটো সম্পূৰ্ণ হ'ব আৰু ছাইডৰ যিকেইটা বিল্ডিং আৰু যি প্ৰকল্পটোৰ যিটো কালচাৰেল প্ৰকল্প যিটো আছে এইখিনিও কাম কাজবোৰ হৈ আছে। পেডেষ্ট্ৰিয়েল এইখিনি কৰাৰ পিছত তাৰ ভিতৰত যেনেধৰণে অলংকৃত কৰিব লাগিব মূৰ্তিটোৰ তলৰ অংশটো, সেইটো কাম ইতিমধ্যে তেখেতসকলৰ মানুহে কাম কৰি আছে। আমি আশা ৰাখিম যে এইটো এটা ডাঙৰ পদক্ষেপ হ'ল। ভাৰতবৰ্ষৰ ভিতৰত 450 বছৰীয়া জন্ম জয়ন্তী পতাৰ পিছত যোৱা বছৰ তাৰপিছতে ভাৰতবৰ্ষই নহয় বিশ্বত যাতে লাচিত বৰফুকনৰ তেখেতৰ শৌৰ্যবীৰ্যৰ কথাখিনি প্ৰচাৰ হৈছে। আৰু এই ক্ষেত্ৰত আমি বাৰে বাৰে কৈ আহিছোঁ যে এই ক্ষেত্ৰত প্ৰথম আমাৰ তিনিজন মুখ্যমন্ত্ৰী এতিয়া থকাৰ উপৰিও তৰুণ গগৈ ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু শেষত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে যিখিনি যুগান্তকাৰী পদক্ষেপ ল'লে তেখেতলৈও আমি ধন্যবাদ জনাইছোঁ যে এই আহোম ৰাজত্বৰ শেষ ৰাজধানী যোৰহাটৰ পৰা 12 কিলোমিটাৰ আঁতৰত যিটো লাচিত বৰফুকনৰ সমাধি দিয়া হৈছিলে, সেই সমাধিস্থলৰ উন্নয়নৰ কাৰণে যিটো প্ৰকল্পৰ সৃষ্টি হৈলে বা প্ৰকল্প লৈছে এই ক্ষেত্ৰত আমি সকলোকে ধন্যবাদ জনাইছোঁ। আমি অত্যন্ত সুখী যে এই প্ৰতিমূৰ্তিটো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিব। ধন্যবাদ।